हेलो फ्रेंड्स वेलकम टू অসম জব ইউটিউব চেনেল। তো ফ্ৰেণ্ডসকল আজি আকৌ এটা জব ইনফৰমেশ্যন ভিডিঅ' লৈ আহিছোঁ। বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। তো ফ্ৰেণ্ডসকল আজিৰ ভিডিঅ'টো হৈছে যে এছএছচি ফালৰ পৰা কেইটামান নতুনকৈ কেইটামান পোষ্ট মুকলি কৰি দিছে। তাৰে টোটাল পোষ্ট আছে 3712টামান পোষ্ট। ইয়াতে চাব পাৰিছে লিখা আছে 3712টামান পোষ্ট আছে আৰু এইটো কোৱালিফিকেশ্যন বিচাৰিছে 10+2 অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'লে আপোনালোকে আবেদন কৰিব পাৰিব। তো এইটো এপ্লাই অনলাইনৰ জৰিয়তে কৰিব লাগিব। সকল এই জবটো আবেদন কৰাৰ লাষ্ট ডেট হৈছে 7/5 অৰ্থাৎ মে' মাহৰ 7 তাৰিখৰ ভিতৰত আবেদন কৰিব লাগিব। আৰু ইয়াতে কেইটামান পোষ্ট লিখি দিয়া আছে। লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী, এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ আৰু ডাটা এণ্ট্ৰি DEO পোষ্ট দিয়া আছে। তো ফ্ৰেণ্ডসকল ইয়াতে পোষ্ট নেম অলপ আগতে কৈ দিছোঁ যে লোৱাৰ ডিভিজন ক্লাৰ্ক LDC, জুনিয়ৰ ছেক্ৰেটাৰী, তাৰপিছত ডাটা এণ্ট্ৰি, তাৰপিছত ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ। ইয়াতে 3712টামান পোষ্ট আছে আৰু ইয়াতে দৰমহা দিছে যে লোৱাৰ ডিভিজন ক্লাৰ্কৰ অৰ্থাৎ LDC আৰু জুনিয়ৰ ছেক্ৰেটাৰী এছিষ্টেণ্টৰ কাৰণে 19,900ৰ পৰা 63,200 টকা ইয়াতে দৰমহা দিয়া হ'ব। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ অৰ্থাৎ DEO পোষ্টৰ বাবে ইয়াতে 25,500ৰ পৰা 81,100 টকালৈকে বেতন দিয়া হ'ব। আৰু ইয়াতে 29,200 আৰু 92,300 লেভেল 5 যিটো ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ পোষ্ট আছে সিহঁতৰ বাবে এইটো দৰমহাটো উল্লেখ কৰি দিছে ইয়াতে। আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এৰ দৰমহাটো আছে 25,500ৰ পৰা 81,100 টকালৈকে ইয়াতে দিয়া হ'ব। ইয়াতে বয়সটো উল্লেখ কৰি দিছে 18ৰ পৰা 27 ইয়াৰ্ছ বয়স হ'ব লাগিব। যিসকলৰ 18ৰ পৰা 27 বছৰ আছে সিহঁতে আবেদন কৰিব পাৰিব। আৰু যিসকলৰ কাষ্ট চাৰ্টিফিকেট আছে সিহঁতে এজ ৰিলেক্সন পাই যাব। SC STৰ বাবে 5 ইয়াৰ্ছ, OBCৰ বাবে 3 ইয়াৰ্ছ, PWD ফিজিকেল হেণ্ডিকেপ যিসকলে আছে কেণ্ডিডেট সিহঁতে 10 ইয়াৰ্ছ এজ ৰিলেক্সন পাব। PWD OBC যিসকলে আছে 13 ইয়াৰ্ছ আৰু PWD SC ST যিসকলে আছে 15 ইয়াৰ্ছ আৰু ESM কেণ্ডিডেটৰ কাৰণে 3 ইয়াৰ্ছ ইয়াতে এজ ৰিলেক্সন পাই যাব। তো এই পোষ্টটো আবেদন কৰাৰ বাবে এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 12+ অৰ্থাৎ হাই ছেকেণ্ডেৰী পাছ হ'লেও আবেদন কৰিব পাৰিব। লগতে ছায়েন্স ষ্ট্ৰীম থাকিব লাগিব আৰু মেথামেটিক্স ছাবজেক্টটো থাকিব লাগিব। এইটো হৈছে ডাটা এণ্ট্ৰি অপাৰেটৰ DEO পোষ্টৰ বাবে ছায়েন্স ষ্ট্ৰীম 12+ থাকিব লাগিব। আৰু LDC যে আছে DEO আৰু DEA গ্ৰেড অ'ৰ বাবে এইটো 12+ থাকিলে আবেদন কৰিব পাৰিব। ফ্ৰেণ্ডসকল যেতিয়া আপোনালোকে আবেদন কৰিব তেতিয়া গভৰ্ণমেণ্টৰ কিবা এটা মাচুল ল'ব। SC ST PWD ESM কেণ্ডিডেটৰ বাবে একো পইচা দিব নালাগে। আৰু UR OBC জেনেৰেল কেণ্ডিডেটৰ বাবে 100 টকা পে' কৰিব লাগিব। পে'মেণ্ট মোড ভীম, UPI, নেট বেংকিং, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ডৰ জৰিয়তে কৰিব পাৰিব। তো ফ্ৰেণ্ডসকল এইটো আছিল ষ্টাফ ছিলেকশ্যন কমিশ্যন অৰ্থাৎ SSC ফালৰ পৰা 3712টামান পোষ্ট মুকলি কৰি দিছে। পোষ্ট লোৱাৰ ডিভিজন ক্লাৰ্ক, জুনিয়ৰ ছেক্ৰেটাৰী, এছিষ্টেণ্ট ডাটা এণ্ট্ৰি অপাৰেটৰ গ্ৰেড এ আৰু ডাটা এণ্ট্ৰি DEO পোষ্ট দিয়া আছে। তো ফ্ৰেণ্ডসকল এই পোষ্টটো আবেদন কৰাৰ বাবে লিংকটো ডেছক্ৰিপশ্যনত দি দিছোঁ, তাৰ পৰা গৈ আবেদন কৰিব পাৰিব। নহ'লে SSC ৱেবছাইটত গৈও আবেদন কৰিব পাৰিব। তো আজি এই সৰু ভিডিঅ'টোলৈ সমাপ্ত কৰিব লাগিব। নেক্সট আকৌ ভিডিঅ'লৈ আহিম।